প্ৰিয় দৰ্শকসকল, আজি আমি আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিভিন্ন ধুনীয়া দৃশ্যসমূহ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি ইতিমধ্যে 100 টকাৰ টিকট লৈ আমি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰৱেশ কৰিলোঁ। এজন এডাল্টৰ 50 টকা হয়। গতিকে আপোনালোকে যদি আহে ইয়ালৈ 50 টকাৰ বিনিময়ত প্ৰৱেশ কৰিব লাগিব আপোনালোকে। আৰু শংকৰদেৱ কলাক্ষেত্ৰলৈ আপোনালোকে যদি নিজা বাহন লৈ আহে, ব্যক্তিগত বাহন, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পাৰ্কিঙত ব্যক্তিগত বাহন আপোনালোকৰ পাৰ্কিঙৰ সুবিধা লাভ কৰিব। গতিকে এই ভিডিঅ'ত আমি শংকৰদেৱ কলাক্ষেত্ৰখনৰ বিভিন্ন ধুনীয়া দৃশ্য দেখুৱাম। বিশেষভাৱে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম শংকৰদেৱ কলাক্ষেত্ৰখনৰ যি দেৱাল আছে বা ৱাল আছে, সেই ৱালত অসমৰ সমাজ জীৱন তথা অসমৰ সংস্কৃতি তথা ইতিহাসৰ বিভিন্ন সময়ক, বিভিন্ন ঘটনাক চিত্ৰৰ যোগেদি প্ৰতিফলিত কৰিব বিচৰা হৈছে। সেয়ে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমবাৰৰ কাৰণে যদি আপোনালোকে আমাৰ এই চেনেলৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ' লাইক কৰিবৰ কাৰণে নাপাহৰিব তথা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, আহক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে আপোনালোকে যিহেতু জানে যে এই কলাক্ষেত্ৰখনত অসমৰ যি সংস্কৃতি, অসমৰ যি ইতিহাস, তাক আলোকপাত কৰা হৈছে। ক'ত জানেনে? শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালত, অৰ্থাৎ শংকৰদেৱ কলাক্ষেত্ৰৰ ৱালত। এই আমি আপোনালোকক প্ৰথমে দেখুৱাইছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ ৱালত খোদিত কৰা সূত্ৰধাৰৰ যি ছবি আছে, সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁ যি অনুপম সৃষ্টি ভাওনা, সেই ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰাৰ প্ৰৱেশ ঘটে আৰু সূত্ৰধাৰে ভাওনা এখনৰ গোটেই দৃশ্যপট সাধাৰণৰ আগত, দৰ্শকৰ আগত তেওঁলোকে বিৱৰি জনায়। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ কৃষ্ণ ৰুক্মিণী হৰণ বা ৰুক্মিণী হৰণৰ দৃশ্য। শংকৰদেৱৰ এখন অন্যতম প্ৰধান অংকীয়া নাট ৰুক্মিণী হৰণ। এই ৰুক্মিণী হৰণ নাটকখনত শংকৰদেৱে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰাৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। আপোনালোকে সেই কাহিনী জানে যে শ্ৰীকৃষ্ণই কুণ্ডিল নগৰৰ কুণ্ডিল ৰজাৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰিবৰ কাৰণে অসমত আহি উপস্থিত হৈছিলে। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ যে কাঁহ পিতলৰ শিল্প, অসম বিখ্যাত বৰপেটাৰ সৰ্থেবাৰীৰ যি অঞ্চল আছে, সেই সৰ্থেবাৰী অঞ্চলে কাঁহ পিতলৰ বস্তু উৎপাদন কৰি অসম নহয় বিশ্বৰ দৰবাৰত তেওঁলোকে সুকীয়া প্ৰতিস্থাপন লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু এই কাঁহ পিতলৰ শিল্প শতিকা পুৰণি। উল্লেখ আছে যে ৰজা ভাস্কৰ বৰ্মনৰ দিনৰে পৰা এই কাঁহ পিতলৰ শিল্প কাৰুকাৰ্য চলি আহিছে। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ যে কুমাৰৰ চাক, অৰ্থাৎ যিসকলে মৃৎশিল্পৰ লগত জড়িত, তেওঁলোকে মাটিৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ তেওঁলোকে সামগ্ৰী আদি উৎপাদন কৰে। বিভিন্ন আমি দেখিছোঁ টেকেলি, মাটি কলহ, মলা আদি বিভিন্ন ধৰণৰ যিসমূহ মাটিৰ পৰা উৎপাদন হয়, সেয়া কুমাৰে কৰে, আমি দেখিছোঁ, আমি জানো সেই বিষয়ে। তাৰপিছতে আমি আপোনালোকক দেখুৱাইছোঁ বাঁহৰ কাঠিৰ কাম। আমি সকলোৱে জানো অসম তথা উত্তৰ পূৰ্বাঞ্চল বাঁহৰ কাৰণে বিখ্যাত আৰু বাঁহৰ পৰা ব্যৱহাৰ কৰিব পৰা বিভিন্ন সামগ্ৰী উৎপাদন কৰি আমি সকলোৱে ব্যৱহাৰ কৰোঁ। আমাৰ সকলোৰে ঘৰত সেয়া আছে। তাৰপিছতে দেখুৱাইছোঁ এই আপোনালোকক হস্তি বিদ্যাৰ নৱ, ইয়াতে দিলবৰ বুলি লিখি থোৱা আছে। আপোনালোকে হয়তো জানে ৰজা শিৱসিংহৰ শাসনৰ সময়ছোৱাত হস্তি বিদ্যা নৱ বুলি এখন পুথি সুকুমাৰ বৰকাইতে ৰচনা কৰিছিলে। হাতী বিষয়ক এখন পুথি। হাতীক কিদৰে যতন ল'ব লাগে সেই বিষয়ে এটা উল্লেখ আছে। আৰু এখন পুথিখন আচলতে এখন সচিত্ৰ পুথি, য'ত চিত্ৰৰ যোগেদি হাতী প্ৰতিপালনৰ বিষয়ে কোৱা হৈছে। আৰু এই সচিত্ৰ পুথিখন আঁকি উলিয়াইছিলে দিলবৰ আৰু দুছাই নামৰ দুগৰাকী শিল্পীয়ে। গতিকে আহোম শাসনৰ সময়ছোৱাত হাতী বিষয়ক ৰচনা কৰা এখন অতি গুৰুত্বপূৰ্ণ পুথি তথা অসমৰ ইতিহাসৰে এখন অতি গুৰুত্বপূৰ্ণ পুথি হৈছে হস্তি বিদ্যা নৱ, যিখন দেখুৱাইছোঁ চান্দখাই। আপোনালোকে সকলোৱে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁ আছিলে মুছলমান শিষ্য। শংকৰদেৱ আমি আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই থিয়নাম শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি গোৱা হয়। ইয়াত গীত আৰু নৃত্যৰ যোগেদি থিয়নাম পৰিৱেশন কৰা হয়। আমি আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰেচহৰীয়া ভাওনা। গতিকে আপোনালোকে সকলোৱে বাৰেচহৰীয়া ভাওনাৰ বিষয়ে শুনিছে। 1797 চনৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰি হাটত এই বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হৈ আহিছে। প্ৰতি 5-6 বছৰ মূৰে মূৰে অনুষ্ঠিত হয়। এই বাৰেচহৰীয়া ভাওনা সাম্প্ৰতিক সময়ত অসমৰ সমাজ জীৱনৰ, অসমৰ সংস্কৃতিক অভিন্ন অংগ হৈ পৰিছে। আৰু 21টা খলাত 21খন ভাওনা একে সময়তে অনুষ্ঠিত হৈ থাকে। গতিকে এনেকুৱা ধৰণৰ যি সংস্কৃতি তথা দৃশ্য, সেয়া অসমতে দেখিবলৈ পোৱা যায়। এয়া শংকৰদেৱ কলাক্ষেত্ৰৰ দেৱালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাক সুন্দৰভাৱে চিত্ৰৰ যোগেদি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। মহাপুৰুষ
আমি আপোনালোকক দেখুৱাইছোঁ শিৱদৌল। শিৱসিংহৰ শাসনৰ সময়ছোৱাত এই শিৱদৌল শিৱসাগৰৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা হৈছিলে। পুৱামক্কা আমি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ গীৰ্জা। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ কামাখ্যা মন্দিৰৰ দৃশ্য ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। সকলোৱে আমি জানো কামাখ্যা মন্দিৰ যি ভাৰতবৰ্ষৰ 51খন পীঠৰ ভিতৰত অন্যতম এখন পীঠ। তাৰপিছত আমি দেখুৱাইছোঁ আপোনালোকক বৌদ্ধ বিহাৰ, য'ত বৌদ্ধ ভিক্ষুসকল বাস কৰে, বুদ্ধিষ্ট মনাষ্ট্ৰী। বৌদ্ধ ভিক্ষুসকলে ইয়াতে তেওঁলোকে বাস কৰে। গতিকে এইদৰে বিভিন্ন দৃশ্যসমূহক শংকৰদেৱ কলাক্ষেত্ৰৰ দেৱালত উপস্থাপন কৰা হৈছে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ ওজাপালি, য'ত ওজাই বিভিন্ন নৃত্য গীতৰ যোগেদি বিভিন্ন কাহিনীসমূহক তেওঁলোকে উপস্থাপন কৰে। ওজাই গাই যায় আৰু তেওঁৰ সহযোগীকেইজনে তেওঁক অনুসৰণ কৰে। নামনি অসমৰ বিভিন্ন জিলাত এই ওজাপালি পৰিৱেশন কৰা হয় আৰু শতিকা জুৰি এই ওজাপালিৰ গীত নৃত্য প্ৰচলিত হৈ আহিছে। আমি আপোনালোকক দেখুৱাইছোঁ দেওধনী নাচ। বিশেষভাৱে মনসা পূজা কৰিবৰ কাৰণে এই দেওধনী নৃত্য নচা হয়, আমি সকলোৱে জানো। আৰু বিশেষভাৱে অসমৰ নামনি অঞ্চলত এই দেওধনী নৃত্য প্ৰচলিত আছে, মহিলাৰ দ্বাৰা কৰা হয়। ঢুলীয়া নাচ, বিশেষভাৱে কামৰূপ জিলাত এই ঢুলীয়া নাচৰ প্ৰচলন আছে। ঢোলেৰে তালেৰে এই নৃত্য কৰা হয়। বিয়া সবাহ বিভিন্ন আধ্যাত্মিক অনুষ্ঠানত এই ঢুলীয়া নৃত্য প্ৰচলন আছে আৰু কামৰূপ জিলাত এই ঢুলীয়া নৃত্যৰ প্ৰচলন বিশেষভাৱে দেখিবলৈ পোৱা যায়। গতিকে অসমৰ সকলো অঞ্চলৰে সুকীয়া সংস্কৃতি আছে আৰু তাকেই ইয়াতে প্ৰতিফলিত কৰা হৈছে। এয়া আমি আপোনালোকক দেখুৱাই আছোঁ বৌ নাচ। অসমৰ দেখুৱাইছোঁ শতিকা জুৰি পুতলা নাচ অসমত প্ৰচলিত হৈ আহিছে আৰু বিভিন্ন লেখকৰ মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বৰে পৰাই এই পুতলা নাচ অসমত প্ৰচলিত হৈ আহিছে। গতিকে এই পুতলা নাচো প্ৰায় আজিৰ পৰা 1000 বছৰ আগতেই পুতলা নাচ অসমৰ সমাজ জীৱনৰ এক অংশত পৰিণত হৈছে বুলি ভবাৰ থল আছে। আমি আপোনালোকক দেখুৱাইছোঁ তিৱাসকলে তেওঁলোকে বাঁহেৰে যি নৃত্য কৰে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক। গতিকে আমাৰ অসমৰ সংস্কৃতি কিমান চহকী সেয়া আমি সকলোৱে জানো আৰু শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালতে তাক প্ৰতিফলিত কৰিব বিচৰা হৈছে। অসমৰ বিভিন্ন জাতি জনজাতি, অসমৰ ইতিহাসৰ বিভিন্ন সময়ক ইয়াত দেখুৱাবলৈ বিচৰা হৈছে। বাহিৰৰ পৰা অহা পৰ্যটকসকলেও যাতে জানিব পাৰে কিদৰে অসমখন এখন সংস্কৃতিৰ দিশত চহকী ৰাজ্য। মিচিং নৃত্য ইয়াতে দেখুৱাইছে। মিচিংসকলে তেওঁলোকৰ বিভিন্ন উৎসৱ, বিশেষভাৱে আলি আই লৃগাঙত এই নৃত্য তেওঁলোকে পৰিৱেশন কৰে। তেওঁলোকৰ নিজস্ব পোচাক পিন্ধি তেওঁলোকৰ যি বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰৰ যোগেদি তেওঁলোকে নৃত্য পৰিৱেশন কৰে। তাৰপিছত আমি আপোনালোকক দেখুৱাইছোঁ কাৰ্বি ডেন্স। কাৰ্বি নৃত্য অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত কাৰ্বিসকলো অন্যতম। গতিকে তেওঁলোকৰ নিজস্ব কলা সংস্কৃতি আছে, নিজস্ব তেওঁলোকৰ নৃত্য আছে। সেই কাৰ্বি নৃত্যক ইয়াতে উপস্থাপন কৰা হৈছে। গতিকে আপোনালোকে এইদৰে দেখিবলৈ পাব আমাৰ ভিডিঅ'ত শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালত উল্লেখ থকা অসমৰ বিভিন্ন নৃত্যসমূহ, অসমৰ কলা সংস্কৃতিৰ দিশসমূহক। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাব। আমি আপোনালোকক ইয়াত থকা ছবিসমূহৰ লগে লগে তাৰ লগত জড়িত কাহিনী তথা ইতিহাসো আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰি আছোঁ। ডিমাচা নৃত্য আপোনালোকে হয়তো বিচৰা হৈছে যে আমাৰ সংস্কৃতি, অসমৰ সমাজ, অসমৰ কালচাৰ কিমান চহকী, বাহিৰৰ পৰা অহা পৰ্যটকসকলেও যাতে তেওঁলোকে জানিব পাৰে।
তাৰপিছতে আমি আপোনালোকক দেখুৱাইছোঁ কামাখ্যা আৰু নৰকাসুৰৰ দৃশ্য ইয়াতে আছে। ইয়াতে আপোনালোকে দেখিছে কিছুমান কাম কৰি থকা দৃশ্য। এয়া হৈছে নৰকাসুৰে কামাখ্যা পাহাৰলৈ বগাই যোৱা যি খটখটি সেয়া নিৰ্মাণ কৰা। কিয়নো কামাখ্যাক নৰকাসুৰে বিয়া কৰাব বিচাৰিছিলে, গতিকে কামাখ্যা দেৱীয়ে ক'লে যে পাহাৰলৈ অহা যদি খটখটি, মন্দিৰলৈ অহা খটখটি নিৰ্মাণ কৰিব পাৰে তেতিয়াহ'লে তেওঁক বিয়া পাতিব। সেই কাহিনী আমি সকলোৱে জানো, সেয়া ইয়াক চিত্ৰিত কৰা হৈছে। তাৰপিছত দেখুৱাইছে কামদেৱ আৰু ৰতি। আমি সকলোৱে জানো যে কামদেৱ তেওঁ শিৱৰ আন এটা অৱতাৰ, গতিকে সেই কামদেৱ আৰু ৰতিকো ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালত অংকন কৰা হৈছে। অৰ্থাৎ অসমৰ শতিকা জুৰি থকা হাজাৰ বছৰীয়া যি ইতিহাসৰ বিভিন্ন ঘটনাক, ইতিহাসৰ বিভিন্ন সময়ক এই শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালৰ মাধ্যমেৰে সকলো পৰ্যটকৰ কাৰণে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। তাৰপিছতে এয়া পৰশুৰামক দেখুওৱা হৈছে। আমি সকলোৱে জানো পৰশুৰামে তেওঁৰ মাতৃক হত্যা কৰিছিলে দেউতাক যমদগ্নিৰ কথা মতে, আৰু সেইকাৰণে তেওঁ পিছত মাতৃ হত্যাৰ পাপ মোচন কৰিবৰ কাৰণে তেওঁ লোহিত নদী যি আছে তাতে তেওঁ সেই পাহাৰ কাটি নৈখন বোৱাই দিলে, আৰু তাৰপিছতে তেওঁ হাতৰ পৰা কুঠাৰখন এৰি গৈছিলে। সেয়া ইয়াতে দেখুওৱা হৈছে। তাৰপিছতে আমি আপোনালোকক দেখুৱাইছোঁ এয়া ভগদত্ত, যি মহাভাৰতৰ যুদ্ধত অসমৰ হৈ তেওঁ অংশ লৈছিলে। আৰু ভগদত্ত তেওঁ হাতীৰ ক্ষেত্ৰত তেওঁ এগৰাকী অতি দক্ষ যুঁজাৰু আছে। হাতীলৈ তেওঁ যুদ্ধ কৰাৰ কাৰণে বিখ্যাত। তেওঁ হাজাৰ হাজাৰ হাতী লৈ অসমৰ পৰা গৈ মহাভাৰতৰ যুদ্ধত তেওঁ কৌৰৱৰ ফালে অংশগ্ৰহণ কৰিছিলে। তেওঁ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিলে। গতিকে আজিৰ পৰা হাজাৰ বছৰ আগতে ভগদত্তই মহাভাৰতৰ যুদ্ধত অসমৰ পৰা তেওঁ গৈছিলে। বেউলা লক্ষীন্দাৰৰ কাহিনী আমি সকলোৱে জানো, গতিকে বেউলা লক্ষীন্দাৰৰ কাহিনীকো শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালত উপস্থাপন কৰা হৈছে। তাৰপিছতে এয়া দেখুৱাবলৈ আপোনালোকক আমি বিচাৰিছোঁ হিউৱেন চাং তথা কুমাৰ ভাস্কৰ বৰ্মনৰ দৃশ্য। হিউৱেন চাং কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ছোৱাতে অসমলৈ আহিছিলে। তেওঁ CUK নামে এখন গ্ৰন্থ ৰচনা কৰিছিলে। 1228 চনত অসমলৈ আগমন ঘটা চুকাফাৰ যি আগমন সেয়াও ইয়াতে দেখুওৱা হৈছে। চুকাফাই 1228 চনত অসমত আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, যি আহোম ৰাজ্য তথা আহোম শাসন ব্যৱস্থাই অসমৰ সমাজ জীৱনৰ প্ৰায় 600 বছৰৰ সময়ক প্ৰতিনিধিত্ব কৰি আছে। তাৰপিছতে আমি আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ নৰনাৰায়ণ আৰু চিলাৰায়। আমি সকলোৱে জানো কোচ ৰাজবংশৰ তেওঁলোক অন্যতম শ্ৰেষ্ঠ শাসক মহাৰাজ নৰনাৰায়ণ, যাৰ নাম আছিলে মল্লদেৱ, আৰু চিলাৰায়, যাৰ নাম হৈছে শুক্লধ্বজ। এওঁলোক দুজনে এটা সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তেওঁলোকে নিজৰ দখললৈ আনিছিলে, পৰাজিত কৰিছিলে সকলোকে, কিন্তু তেওঁলোকে শাসন কৰা নাছিলে। আৰু সতী জয়মতীৰ কাহিনী আমি সকলোৱে জানো। তেওঁ স্বামী গদাপাণিক বচাবৰ কাৰণে তেওঁ অশেষ কষ্ট তেওঁ পায়ো তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিলে। ল'ৰা ৰজাৰ অত্যাচাৰত তেওঁৰ জীৱন হানি হৈছিলে। শৰাইঘাটৰ ৰণ 1671 চনত যি শৰাইঘাটৰ ৰণ সংঘটিত হৈছিলে, সেই শৰাইঘাটৰ ৰণকো আমাৰ শংকৰদেৱ কলাক্ষেত্ৰখনৰ দেৱালত অংকন কৰা হৈছে। ইয়াত দেখিছে আপোনালোকে নাও অংকন কৰা হৈছে, যিহেতু শৰাইঘাটৰ যুদ্ধৰ সময়ত নাও ব্যৱহাৰ কৰা হৈছিলে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, সেয়াও ইয়াতে দেখুওৱা হৈছে। ঠিক সেইদৰে দেখুওৱা হৈছে পথৰুঘাটৰ ৰণ। 1894 চনত দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলে যি বিদ্ৰোহ কৰিছিলে, সেই বিদ্ৰোহকো ইয়াত দেখুওৱা হৈছে। পথৰুঘাটৰ ৰণত প্ৰায় 100 জনতকৈ অধিক কৃষকে তেওঁলোকে মৃত্যুবৰণ কৰিছিলে তথা তেওঁলোকৰ শ্বহীদ হৈছিলে। অৰুণোদয় আলোচনীখনৰ প্ৰকাশকো দেখুওৱা হৈছে। 1844 চনত শিৱসাগৰৰ পৰা এই আলোচনীখন প্ৰকাশ হৈছিলে। আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে প্ৰকাশ কৰিছিলে, যি অসমৰ আধুনিক ইতিহাসৰ এক মাইলৰ খুঁটি ৰূপে অভিহিত কৰা হয়। তাৰপিছতে ইয়াতে দেখুৱাবলৈ চেষ্টা কৰা হৈছে সতী ৰাধিকা শান্তিৰ বিষয়ে। সতী ৰাধিকা শান্তি কোন জানেনে? তেওঁ এগৰাকী কৈৱৰ্ত সম্প্ৰদায়ৰ মহিলা, আৰু তেওঁ টেম্বুৱানী জানৰ যি পানী বৰদোৱাত সোমাই গৈছিলে, সেয়া তেওঁ ভেটা দি ৰক্ষা কৰিছিলে। তেওঁ ৰাধিকা শান্তি নামেৰেও জনা গৈছিলে। গতিকে তেওঁ শংকৰদেৱৰ সময়ৰে এগৰাকী নাৰী। তেওঁ অসমৰ ইতিহাসত তেওঁৰ এক উল্লেখযোগ্য স্থান আছে।
ঠিক সেইদৰে কমাৰশাল দেখুওৱা হৈছে যিসকলে লোহাৰৰ কাম কৰে এই কমাৰশালো আমি আপোনালোকক দেখুৱাইছোঁ গতিকে দৰ্শকসকল আপোনালোকে নিশ্চয় আমাৰ এই ভিডিঅ' ভাল পালে আপোনালোকে আমাৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তথা আমাৰ চেনেলৰ আন ভিডিঅ'সমূহ চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব